নঙলামুখত হেঁপাহৰ ভোগালী আৰু ভোগালীক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী। ব্যতিক্ৰম নহয় নলবাৰীৰ বাউখিয়াপাৰাত উপস্থিত আছোঁ আৰু বাউখিয়াপাৰাত এক বিশেষ আকৃতিৰ আৰ্হিত নিৰ্মাণ কৰি উলিওৱা সাজি লোৱা এটা ভেলাঘৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখুৱাইছোঁ সহযোগী সঞ্জয় দেখুৱাইছে মহাদেৱ পাৰ্বতী নামকৰণ কৰা হৈছে আৰু মাঘ বিহু উপলক্ষে উৰুকাৰ নিশা সকলোৱে ইয়াতে লগে ভাগে এসাঁজ খোৱাৰ লগতে নিশাটো ইয়াত কটোৱাৰ চিন্তা চৰ্চা কৰি আল্ট্ৰাবাছৰ আৰ্হিত সাজি উলিওৱা হৈছে এক সুন্দৰ ভেলাঘৰ। সহযোগী সঞ্জয় প্ৰথমতে পৰিৱেশটো দেখুৱাইছে। এই স্থানতে মেজি নিৰ্মাণ কৰা হৈছে আৰু মেজিৰ ওচৰতে এনেধৰণে সুন্দৰভাৱে এটা আল্ট্ৰাবাছৰ আৰ্হিত এখন ভেলাঘৰ এটি নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ভেলাঘৰৰ গুৰিত এতিয়া এনেধৰণে প্ৰতিদিনে আপোনাৰ বিহুগীত জুৰিছে, বিহু নাচ কৰি থকা দেখিবলৈ পোৱা গৈছে। পৰিৱেশটো দেখুৱাইছোঁ যে অসমীয়াৰ প্ৰাণ আচলতে বিহু বুলি ক'লে সকলো মতলীয়া আৰু ভোগালী বিহু, তাতে আকৌ ভোগালী বিহু ভোগৰ ভোগালীক আদৰিবলৈ এতিয়া বাউখিয়াপাৰাবাসী সাজু হৈছে। আৰু বাউখিয়াপাৰাবাসীৰ এইসকল মহিলা, এইসকল যুৱকে এনেধৰণে প্ৰতিদিনে ইয়াতে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। ঘৰত যদি পিঠা পনা বনাইছে গৃহিণীসকলে, আনফালে পথাৰত এনেধৰণে ভেলাঘৰ অথবা মেজি সাজিছে যুৱকসকলে। আৰু কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত এনেধৰণে সুন্দৰ আকৃতিৰ এটা ভেলাঘৰ নিৰ্মাণ কৰা দেখি পোৱা গৈছে। আমি অকণমান প্ৰথমতে বিহুৰ মাজলৈ গৈছোঁ। মই পৰিৱেশটো দেখুৱাই গৈছোঁ, সহযোগী সঞ্জয় দেখুৱাই গৈছে। বাইদেউসকল আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ঘৰত পিঠা পনা বনোৱা হ'ল নে হোৱা নাই? নমস্কাৰ। পিঠা পনা বনোৱা হ'ল? পিঠা বনাই আছোঁ, আয়োজন কৰি আছোঁ। আজি গুড় চাউল জিকাইছোঁ, পিঠা পুৰিম, নাৰিকলৰ লাড়ু বনাইছোঁ, তিলৰ লাড়ু বনাইছোঁ, তাৰপিছত গুড়াৰ লাড়ু বনাইছোঁ আৰু আজি তিল পিঠা বনাব। বাইদেউ পিঠা বনোৱা হ'ল নে হোৱা নাই? ঘৰত পিঠা বনোৱাৰ প্ৰস্তুতি চলিয়ে আছে। কি বনাব? নাৰিকল দিয়া পিঠা, তেল পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তাৰপিছত ঘিলা পিঠা, মানে বিভিন্ন ধৰণৰ অসমীয়া যিমান ধৰণৰ পিঠা আছে সকলো পিঠা বনোৱা হয়। চুঙা পিঠা বনোৱা যায়। বিহু যিমানে ওচৰ চাপিছে সিমানে সাতখন আঠখন হৈছে। একেবাৰে ক'ব নোৱাৰা হৈ গৈছে আমাৰ পুৰুষ মহিলা সকলোৱে, ল'ৰা ছোৱালী সকলোৱে একদম ভিনে ভিনে মেজি বনোৱা, ভেলাঘৰ সজোৱা, পিঠা পনা বনোৱা সকলোৱে লাগি গৈছে। নিশ্চয়কৈ পৰিৱেশটো পুনৰ দেখুৱাইছোঁ, সহযোগী সঞ্জয় দেখুৱাব। যিহেতু এই মুহূৰ্ততো বিহু চলি আছে, মই বিহুৰ সেই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু পুনৰ কৈছোঁ, এখন সুন্দৰ আৰ্হিত আল্ট্ৰাবাছৰ আৰ্হিত সুন্দৰকৈ এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে, সাজি ওলোৱা হৈছে। আৰু বাউখিয়াপাৰাবাসীয়ে অকল এইবাৰ নহয়, প্ৰতি বছৰে তেখেতসকলে মাঘৰ বিহুৰ সময়ছোৱাত বিশেষ থিম লৈ আচলতে ভেলাঘৰ সাজি উলিওৱা দেখিবলৈ পোৱা গৈছে। আমি এগৰাকী যুৱক আছে, তেখেতৰ সৈতে কথা পাতিম। তোমালোকে যথেষ্টখিনি কষ্ট কৰিছা, প্ৰতি বছৰে এটা নতুনত্ব দিব বিচাৰি আছা। নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী তেওঁলোকক চিনাকি কৰি দিয়া তোমালোকৰ উদ্দেশ্য। তুমিও হয়তো বহু পুৰণা নহয়, আমিও নৱপ্ৰজন্ম, কিন্তু যি আচলতে থিম লৈ এইবাৰ ভেলাঘৰটো নিৰ্মাণ কৰিছে, কেনেধৰণে মনত আহিল? মানে আমি ভাবিলোঁ যোৱা বছৰ আমি নাও বনাওঁতে ভাবিছিলোঁ যে অহা বছৰ আমি ব্যতিক্ৰমী এটা বনাব চেষ্টা কৰিম। তাৰপিছত তাৰে মোটামুটি ডিচেম্বৰ মাহত ভাবিলোঁ যে আমি আল্ট্ৰাবাছৰ আৰ্হিত এখন বাছ বনাওঁ। তাৰপিছত 22 তাৰিখৰ পৰা কাম ষ্টাৰ্ট কৰিলোঁ। যোৱা ৰবিবাৰ আমাৰ কমপ্লিট হৈছে, সম্পূৰ্ণ হৈছে। উৰুকাৰ নিশা ইয়াতে থকা হ'ব? উৰুকাৰ নিশা থকা হ'ব আৰু ইয়াত খানা খোৱা হ'ব সেইদিনা, একেলগে খোৱা হ'ব সেইদিনা। আমাৰ মানে 10 ঘৰ চুবুৰী আছোঁ, চুবুৰী একেলগে খানা খোৱা হ'ব, সকলোৱে মিলিজুলি খাম সেইদিনা। নিশ্চয়কৈ সকলোৱে ইয়াতে মিলিজুলি ভোজ ভাত খাব। আৰু অকণমান যদি বিহু হয় ভাল লাগিব, যুৱতী সকলো আছে। তোমালোকে পিঠা পনা বনাব জানা নে নাজানা? কি পিঠা বনাব? তিল পিঠা, চুঙা পিঠা আৰু বহুত ধৰণৰ পিঠা জানো। তেল পিঠা জানো, নাৰিকল। বিহু গাব জানা? জানো অকণমান বিহু দেখিলে আহু বুলি নকবা মাজনী, দেখিলে আহু বুলি নকবা মাজনী, মাজনী মুৰেনো পানী লৰা ঘৰ, হাতত চৰিয়া লৈ পানী তুলি থাকোতে
মাজনী হাতত চাও বিয়ালৈ পানী তুলি থাকোতে মাজনী মাজনী হ'বনো পানী লগা জল আৰু এনেধৰণে এতিয়া প্ৰতিদিনে ব্যস্ত হৈ আছে এইসকল যুৱক তাৰ সমপৰিমাণে গৃহিণীসকল ওলাই আহিছে যুৱতীসকলো এফালে যদি যুৱকসকলে মেজি অথবা ভেলাঘৰ সাজি ওলোৱাত ব্যস্ত আনফালে গৃহিণীসকল যুৱতীসকল ব্যস্ত হৈছে ভোগালী জলপান প্ৰস্তুত কৰাত আৰু তাৰ মাজতে মেজি গুৰিত আহি ভেলাঘৰৰ গুৰিত আহি এনেধৰণে যুৱকসকলক অকণমান সাহস দিছে যুৱকসকলক সঁহাৰি দিছে মেজি আৰু ভেলাঘৰ বনোৱাত আৰু এনেধৰণে প্ৰতিদিনে এতিয়া এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে নলবাৰীৰ বাউখিয়াপাৰাত